বৃগ ৰাশিৰ ব্যক্তিসকল 10 জুলাইৰ পৰা 15 জুলাইলৈ আপোনাৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ চিন্তাধাৰা সলনি কৰি দিব। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা খবৰ, ধন লাভৰ সুযোগ বা কৰ্মক্ষেত্ৰত নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা সৰু ভুলেই এই শুভ সময়ক হাতৰ পৰা নাইকিয়া কৰিব পাৰে। এই 6 দিনত কোনটো দিন আটাইতকৈ ভাগ্যশালী, কোন ব্যক্তিক বিশ্বাস কৰিব লাগে, টকা পইচা, প্ৰেম, চাকৰি, ব্যৱসায় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি কি সাৱধানতা ল'ব লাগিব, লগতে জানিব এটা সহজ প্ৰতিকাৰ যিয়ে আপোনাৰ শুভ শক্তিক আৰু অধিক বৃদ্ধি কৰাত সহায় কৰিব পাৰে। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ শেষৰ অংশত মই ক'ম সেই বিশেষ সংকেত যিটোৱে এই সপ্তাহত আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে। এই 6 দিনত আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব 13 জুলাই। এই দিনটোত ধন সম্পৰ্কীয় সিদ্ধান্ত, নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা বহুদিন ধৰি ৰৈ থকা কাম আগবঢ়োৱাৰ সম্ভাৱনা ভাল দেখা যায়। বিশ্বাসৰ ক্ষেত্ৰত ক'বলৈ গ'লে অভিজ্ঞ, সৎ আৰু আপোনাক আগতে সহায় কৰি অহা ব্যক্তিকহে বিশ্বাস কৰক। নতুনকৈ চিনাকি হোৱা বা বেছি মিঠা কথা কোৱা লোকৰ প্ৰতিশ্ৰুতিত সহজে ভৰসা নকৰিব। বিশেষকৈ টকা পইচাৰ লেনদেন বা গুৰুত্বপূৰ্ণ নথিপত্ৰৰ ক্ষেত্ৰত নিজকে ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। নিজৰ অন্তৰ্দৃষ্টিকো অৱহেলা নকৰিব, কাৰণ এই সময় সেয়াই আপোনাৰ সৰ্বশ্ৰেষ্ঠ পথ প্ৰদৰ্শক হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই 6 দিনত প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা আছে। যিসকলৰ সম্পৰ্কত কিছুদিন ধৰি ভুল বুজাবুজি বা দূৰত্ব চলি আছিল, তেওঁলোকৰ মাজত পুনৰ কথা বতৰা আৰম্ভ হোৱাৰ সুযোগ আহিব পাৰে। ধৈৰ্য আৰু মৰমে সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব। অবিবাহিতসকলৰ বাবে নতুন চিনাকি বা বিশেষ কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা দেখা যায়। কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ তৎক্ষণাত ডাঙৰ প্ৰতিশ্ৰুতি নিদিব। মানুহজনক ভালদৰে বুজি আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। বিবাহিতসকলৰ বাবে সংগীৰ সহযোগ আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সৈতে একেলগে সময় কটালে সম্পৰ্ক আৰু মধুৰ হ'ব। কিন্তু অহংকাৰ, খং বা সন্দেহৰ বাবে সৰু কথাত ডাঙৰ তৰ্কলৈ নিনিব। বিশেষ পৰামৰ্শ: 12 আৰু 13 জুলাই প্ৰিয়জনৰ সৈতে খোলাখুলিকৈ কথা পাতিবলৈ শুভ সময় হ'ব পাৰে। আন্তৰিকভাৱে নিজৰ অনুভৱ প্ৰকাশ কৰিলে সম্পৰ্কত নতুন উষ্ণতা আহিব পাৰে। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 6। তাৰপিছত আহিছোঁ ধন সম্পত্তি। এই 6 দিন বৃগ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আৰ্থিক ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি ৰৈ থকা টকা ঘূৰাই অহা, নতুন উপাৰ্জনৰ সুযোগ বা ব্যৱসায়ত লাভৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। যদি আপুনি চাকৰি কৰে তেন্তে নিজৰ পৰিশ্ৰমৰ স্বীকৃতি বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, লাভজনক চুক্তি বা বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু অতি লাভৰ আশাত ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লোৱা উচিত। ঘৰ, মাটি বা অন্য সম্পত্তি সম্পৰ্কীয় কামত আগবঢ়াব বিচাৰিলে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। তৎক্ষণাত সিদ্ধান্ত ল'বলৈ হেঁচা অনুভৱ কৰিলে অলপ সময় লৈ পুনৰ বিবেচনা কৰাটো বুদ্ধিমানৰ কাম হ'ব। সাৱধানতা: অপ্ৰয়োজনীয় খৰচ, বন্ধুক ধাৰ দিয়া বা নুবুজাকৈ কোনো ইনভেষ্ট কৰাটো এই সময়ত এৰাই চলক। বাজেট অনুসৰি চলিলে ধন সঞ্চয় কৰাত সুবিধা হ'ব। শুভ সময় 13 জুলাইৰ পৰা 14 জুলাইৰ ভিতৰত ধন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ অনুকূল সময় হ'ব পাৰে। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়। এই 6 দিনত চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে অগ্ৰগতিৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে, যাৰ ফলত নতুন দায়িত্ব বা লাভৰ সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে সাক্ষাৎকাৰ, নতুন অফাৰ বা আগতে আবেদন কৰা কোনো স্থানৰ পৰা সুখবৰ অহাৰ সম্ভাৱনা আছে। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে কাম সহজে সম্পূৰ্ণ হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। বিপণন, অনলাইন প্ৰচাৰ বা নতুন পৰিকল্পনা আৰম্ভ কৰিলে ইতিবাচক ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু কোনো লিখিত চুক্তিত চহী কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব। সাৱধানতা:
11 জুলাইৰ আশে-পাশে খৰধৰত সিদ্ধান্ত নল'ব। কাৰোবাৰ কথাত অন্ধবিশ্বাস নকৰি সকলো তথ্য নিজে পৰীক্ষা কৰক। কৰ্মক্ষেত্ৰত শুভ দিন 13 জুলাই। এই দিনটোত গুৰুত্বপূৰ্ণ বৈঠক, নতুন কাম আৰম্ভ কৰা, আবেদন দাখিল কৰা বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ অনুকূল সময় হ'ব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত কি কি সাৱধানতা ল'ব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে 10 পৰা 15 জুলাইৰ ভিতৰত। এই 6 দিন স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো ডাঙৰ সমস্যা দেখা নাযায়, কিন্তু নিজৰ শৰীৰৰ প্ৰতি অৱহেলা নকৰিব। অত্যধিক কামৰ প্ৰেছাৰ, অনিয়মীয়া খাদ্যৰ অভ্যাস আৰু কম টোপনিয়ে ভাগৰুৱা, মূৰৰ বিষ বা পাচনতন্ত্ৰৰ সৰু সুৰা অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ তেল মছলাযুক্ত খাদ্য কমকৈ খাবলৈ চেষ্টা কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ চেষ্টা কৰক। নিয়মিত খোজকঢ়া, সৰু সুৰা ব্যায়াম বা যোগ অভ্যাসে শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰখাত সহায় কৰিব। মানসিক চাপ বাঢ়িলে খং বা উদ্বিগ্ন হৈ তৎক্ষণাত সিদ্ধান্ত নল'ব। কিছু সময় জিৰণি লওক আৰু ইতিবাচক চিন্তা বজাই ৰাখক। যদি আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছে, তেন্তে নিয়মিত ঔষধ আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰক। বিশেষ সাৱধানতা 11 জুলাই আৰু 12 জুলাইৰ ভিতৰত অত্যধিক পৰিশ্ৰম, দেৰিকৈ খোৱা বা বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য এৰাই চলিব। সৰু সাৱধানতাই আপোনাক এই সপ্তাহজুৰি সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। এতিয়া আহিছোঁ এটা সহজ প্ৰতিকাৰ যিয়ে শুভ শক্তিক আপোনাৰ অধিক বৃদ্ধি কৰাত সহায় কৰিব পাৰে। শুভ শক্তি বৃদ্ধি কৰাৰ সহজ প্ৰতিকাৰ 10 পৰা 15 জুলাইৰ ভিতৰত প্ৰতিদিনে গা ধোৱাৰ পিছত ভগৱান শিৱ বা মা লক্ষ্মীক আন্তৰিকভাৱে প্ৰণাম কৰক। ইয়াৰ পিছত ওম নমঃ শিৱায় বা ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ বা নিজৰ সুবিধামতে 21 বাৰ জপ কৰিব পাৰে। শুক্ৰবাৰে এটা সৰু দান কৰক, যেনে বগা বস্তু, চাউল, চেনি, গাখীৰ, বগা বস্ত্ৰ কোনো দৰিদ্ৰ ব্যক্তিক বা মন্দিৰত দান কৰিলে মনত ইতিবাচকতা আৰু শুভ শক্তি বৃদ্ধি পোৱাৰ অনুভৱ হ'ব পাৰে। লগতে ঘৰৰ ডাঙৰসকলৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। শান্ত মন, সৎ আচৰণ আৰু নিয়মিত সৎকৰ্মই আপোনাৰ জীৱনত শুভ সুযোগসমূহ গ্ৰহণ কৰিবলৈ সহায় কৰিব পাৰে। এতিয়া আহিছোঁ বিশেষ সংকেতৰ কথা যিটোৱে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে। বন্ধু-বান্ধৱীসকল, বৃষ ৰাশিৰ জাতক জাতিকাই এই সপ্তাহত এটা বিশেষ সংকেতৰ ওপৰত লক্ষ্য ৰাখিব। যদি 13 জুলাইৰ আশে-পাশে হঠাতে কোনো পুৰণি মানুহৰ ফোন আহে, বহুদিন ধৰি ৰৈ থকা কোনো খবৰ পায় বা হঠাতে নতুন কাম, টকা বা সহযোগিতাৰ সুযোগ আহে, তেতিয়া সেই সুযোগক অৱহেলা নকৰিব। এইটোৱে আপোনাৰ বাবে ভাগ্যৰ নতুন দুৱাৰ খোলাৰ আৰম্ভণি হ'ব পাৰে। আৰু মনত ৰাখিব, এই সপ্তাহত আপোনাৰ ভাগ্য জাগ্ৰত হ'ব পাৰে, কিন্তু সফলতা পাব সেইজনে যিজনে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব জানে। অহংকাৰ নহয়, ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ক। যদি আপুনি বৃষ ৰাশিৰ হয়, তেন্তে কমেণ্টত লিখক জয় মা লক্ষ্মী আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ আগন্তুক দিনবোৰ সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।